ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। আনফালে ঢকুৱাখানা পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব এখন গাঁৱৰ ৰাইজে। ৰাজনৈতিক দল তথা নেতাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে ৰাইজে। তেওঁলোকে আজি এই যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, কি কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে? যিহেতু আজি আমাৰ ভাৰত স্বাধীন হোৱা ৭৫টা বৰ্ষ পাৰ হৈ গ'ল আৰু আমি ইয়াতে জন্ম হৈ এতিয়া আমাৰ প্ৰায় ৫০-৫৫ বছৰ হৈ গ'ল। আজিলৈকে আমি আপোনাৰ এই ১ কিলোমিটাৰ এখন দলং আৰু ৰাস্তা এই দুটা বস্তু আমি প্ৰত্যেক নিৰ্বাচনতে আমি প্ৰাৰ্থীসকলক অনুৰোধ জনাওঁ। আমি ব্যক্তিগত একো বিচৰা নাই, যিহেতু যাতায়াতৰ সুবিধা আমাক লাগে, গতিকে আমি কৈ ভাগি গ'লোঁ। এবাৰ মই আপোনাৰ নৱদলে ছাৰক আনি এই দলঙেদি পাৰ কৰাই নামঘৰত তেখেতক গামোচা পিন্ধাই, ছাৰ তেতিয়া কৈছোঁ, ছাৰ আমাক একো নালাগে, আমাক ৰাস্তাটো দিয়ক, যাতে আমি এই গাঁওখনৰ পৰা আমি মুকলিলে যাতে অহা যোৱা কৰিব পাৰোঁ। কিন্তু তেখেতৰ এতিয়া আপোনাৰ আৰু ১.৫ বছৰ নে এবছৰ আছে, ১৫টা বছৰ কাৰ্যকাল গ'ল আৰু এসময়ত তেখেত আপোনাৰ গ্ৰাম্য উন্নয়ন কেইবাটাও বিভাগৰ মন্ত্ৰীও আছিলে। আমি ভাবিছিলোঁ তেখেতে নিশ্চয় কথা ৰাখিব, কিন্তু ভোটৰ সময়ত তেখেতে প্ৰত্যেকবাৰ আহিছে, তেখেতৰ আইগৰাকীও আহিছে আৰু পালিপহৰীয়া নেতাসকলতো আপোনাৰ ক'বলগীয়া নাই আৰু তেখেতলোক আহিয়ে থাকে। গতিকে আমাৰ এতিয়া এইবাৰ আমাৰ ৰাইজে সিদ্ধান্ত লৈছে, আমি লোৱা নাই, যে আমি ইমান বছৰ এনেধৰণে থাকিলে এখন আমি গণতান্ত্ৰিক ৰাষ্ট্ৰত আমি সম অধিকাৰ পাব লাগে। আমি অইন বিচৰা নাই ব্যক্তিগত, আমি এটা ৰাস্তা আৰু এখন দলং, যিহেতু আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আপোনাৰ ঘিলামত পঢ়িব লাগে। আমাৰ এই মানুহখিনি কোনো চাকৰিয়ালা মানুহ নহয়, গতিকে ইয়াৰ পৰা আমাৰ চাইকেলখন মাৰি ওলাই যাবলৈ ল'ৰা এটা আমি বাৰিষা দিনত সমৰ্থন নহয়। গতিকে সেইকাৰণে এইবাৰ আমাৰ ৰাইজে সমস্তখিনি ভাবি চিন্তি আমি পঞ্চায়ত ইলেকশ্যনটো বৰ্জন কৰাই নহয়, আমি অদূৰ ভৱিষ্যতে যিমান ইলেকশ্যন হ'ব, যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহ'ব, তেতিয়ালৈকে ৰাইজে আপোনাৰ ভোট বৰ্জনৰ এটা সিদ্ধান্ত লৈছে। গতিকে আমাৰ সেই গোটেই হেৰিখিনি আমাৰ প্ৰচিডিং হৈছে। কোনো লোকে যদি ইয়াৰ পৰা আপোনাৰ কেনেবাকৈ ভোট দিয়ে, তেখেতলোকৰ ওপৰতো আমাৰ ৫০,০০০ পৰ্যন্ত আপোনাৰ জৰিমনা সিদ্ধান্ত লৈছে। গতিকে আমি তাকে চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে অসমখন সুন্দৰ কৰিছে আমি জনাম। আমাকো এই ৰাস্তাটো উলিয়াই আপোনাৰ দলংখন দি আমাৰ এই পানীৰ মাজত থকা গঙাটোপৰলখীয়া মানুহখিনিক যাতে বাহিৰলৈ উলিয়াই নিয়ে, তাই আমি তেখেতৰ ওচৰত অনুৰোধ কৰিছোঁ। ইয়াকে কৈ আমি চৰকাৰলৈ অনুৰোধ জনাই আমাৰ যি ক'বলগীয়া কৈছোঁ। উল্লেখযোগ্য যে ঢকুৱাখানা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়ত বৰজুলি গহৰাণী গাঁওবাসী ৰাইজৰ মূল যোগাযোগৰ পথ উন্নয়ন আৰু দলং পকীকৰণ পদক্ষেপ নোলোৱা পৰ্যন্ত আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ লগতে সকলো নিৰ্বাচন বৰ্জন কৰিব গাঁওবাসী ৰাইজে। গাঁওখনৰ পুৰুষ মহিলা সকলো ওলাই আহি মূল পথত ভোট বৰ্জনৰ বেনাৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল। যে আমাৰ এই গাঁওখনত কোনো ৰাস্তা পদূলি নাইকিয়া কাৰণে আমাৰ ল'ৰা ছোৱালী স্কুললৈ যোৱা অসুবিধা হয় আৰু আমাৰ বেমাৰী কোনোবা পৰি থাকিলে নিবলৈ বহুত অসুবিধা, ডাক্তৰ এজনকো পাবলৈ আমাৰ ইয়াত নাই। ইমান পানীৰ মাজত নাও নহ'লে আহিব নোৱাৰে, ৰাস্তা নাই পদূলি নাই, কেনেকৈ আহিব? আৰু কেনেবাকৈ মেডিকেললৈ নিবলৈ হ'লেও আমাৰ এতিয়া 6 কিলো 7 কিলোমিটাৰ খোজকঢ়াই নিব লাগে বা বোচা কৰি নিব লাগিব, নহ'লে খাঙি ভাড়া কৰি নিব লাগিব। ইমান অসুবিধাত পৰি আমি ইয়াত আছোঁ, কিন্তু আমাৰ চৰকাৰ তেনেকৈ কোনো যে এই ৰাস্তা পদূলি বা দলংখনৰ নিৰ্মাণটোকে যে নিদিয়ে ধৰি, কিন্তু ভোটৰ সময়ত আহে গোটেই মহিলাক কোনোবাই 10 টকা এটা দিব, কোনোবা 5 টকা এটা দিব, তেনেকৈ তামোল এখন খুৱাই মানে ফুচলাই ভোটখিনি বিচাৰি আহিবলৈ অনুৰোধ সিহঁতৰ আহে, ইয়াত অনুৰোধ কৰি। কিন্তু এতিয়া আমাৰ বৰ্তমানটো চলিবলৈ কাৰণে ৰাস্তা নাই, পদূলি নাই আৰু মানে দলং নাই। আমি কেনেকৈ এইখিনি মানুহ চলি আছে, এইখিনি সমস্যাটো খবৰ ল'বলৈ নাহে। সেইকাৰণে আমি এতিয়া এই ভোট বৰ্জন কৰিম বুলি ভাবিছোঁ। ইয়াত কোনো পাৰ্টি আহিলেও আমি অনিষ্টকালৈ ভোটকে নিদিওঁ। আমি গোটেই সিদ্ধান্ত কৰিলোঁ, মহিলা আৰু আমাৰ মতা বাপজনহঁতকো সকলোকে কৈছোঁ যে আমি কোনো ইয়াত সোমাব নোৱাৰে। আমি বেনাৰ আহিলোঁ, আমি এই ইমান অসুবিধা জেগাত থাকি সিহঁতক ভোট দি আমি ৰজা কৰিব নোৱাৰোঁ।
আৰু নবদলে চাওকো বাৰে বাৰে আমি অনুৰোধ কৰি আছোঁ তেওঁ এই জেগাডোখৰ দুবাৰ আহিলে চাবলৈ আৰু এতিয়া চাবলৈ অহা নাই আমি কেনেকৈ কি পৰ্যায়ে আমি ইয়াত সিহঁতক ভোট দি জিকাম সেইকাৰণে আমি ভোট বৰ্জন কৰিছোঁ তাৰ কাৰণে অনুৰোধ কৰিছোঁ জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।